যোৱাটো মিনি ব্লগত কৈছিলোঁ নহয় যে যোৰহাটত ইমানবোৰ মানুহে আমাক নিমন্ত্ৰণ জনাইছিল, বিশেষকৈ ৰাতি আহাৰ গ্ৰহণ কৰিবৰ কাৰণে। প্ৰত্যেকৰ ঘৰততো যোৱা পচিবল নহয়, ষ্টিল চেষ্টা কৰিছোঁ। ইমান মৰমত মাতিছে, কিয় নাযাম বাৰু কওকচোন। মোক এচিষ্ট কৰি থকা অনামিকাই আজি নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ মাতিছিলে, বিন্দাছ খালোঁ টেষ্টিকে, থেংক ইউ। আৰু ৱৰ্কশ্বপৰ যে শেষৰ দিন 7 নম্বৰ দিন মানে যোৱা নিশা তাত ভাত খাইছিলোঁ, আৰু ষ্টুডেণ্টসকলে সকলোৱে সাজি পাৰি আহিছে আৰু ধুনীয়াকৈ এটা মোলৈ কেক লৈ আনিছে, ছাৰপ্ৰাইজ দিছে। থেংক ইউ এই সুযোগতে। যিহেতু চাৰ্টিফিকেট দিয়ে, কিবা এটা শিকোৱাৰ লগতে PSC আগবঢ়াইছিল চাৰ্টিফিকেটৰ লগত গিফ্ট হেম্পাৰ। থেংক ইউ PSC এই সুযোগতে। সকলোৱে ইমান বেছি এক্সাইটেড নহয় লাষ্ট ডেটৰ কাৰণে, আৰু সকলোৱে বহুত বেছি মৰম দিলে। যোৰহাটবাসীয়ে মৰমবোৰ বুকুত সামৰি লৈ আহিছোঁ, আৰু শেষত নাচি বাগি দিনটো তেনেকেই পাৰ কৰিলোঁ। তাৰপিছত মোক যে এচিষ্ট কৰি আছিলে মোৰ ভাইটি ভণ্টি কেইগৰাকীক নি অলপ ট্ৰিট দিলোঁ। বিশেষকৈ যোৰহাটৰ পৰা কিন্তু খাই বিৰাট ভাল লাগিলে। যোৰহাটত খোৱা বস্তুৰ কিন্তু অভাৱ নাই দেই। আপোনালোকে হয় নহয় কমেণ্ট কৰি ক'বচোন। দিনটো এনেকেই পাৰ কৰিলোঁ। থেংক ইউ ছ' মাছ।